আমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 14.1 ৰ কুৱেশ্যন নম্বৰ 3 কৰিম। 3 কি দিছে চাবা উৎপাদকত প্ৰকাশ কৰা। সব আমি কেনেকৈ কৰো? 3 ৰ 1 নম্বৰটো কি দিছে চাবা x² - 36। আমাক যেহেতু উৎপাদকত প্ৰকাশ কৰিব দিছে কেনেকৈ কৰিম চাবা। এই x² আমি x² এ ৰাখো। এই 36ক আমি লিখিব পাৰো এই মাইনাসৰ সাইন দিবা। এই 36ক আমি লিখিব পাৰো 6 ৰ স্কয়াৰ বুলি। হলনে? এই 36ক কি লিখিব পাৰো 6 ৰ স্কয়াৰ। ইয়াত চাবা যদি আমি x ক a বুলি ধৰো 6 ক b বুলি ধৰো তেন্তে a² - b² হৈ আছে ইয়াত হয়নে a² - কি হৈ আছে b²। যেহেতু আমি কি জানো a² - b² ইকুৱেল কি হয় a + b হোল ইনটু কি হয় a - b। ইয়াত চাবা x ক আমি কি বুলি ধৰিছিলো a বুলি আৰু 6 ক কি ধৰিছিলো b বুলি। তেন্তে a + b প্ৰথমে আহিব। a + b আহিলে কি হ'ব x + 6 হোল ব্ৰেকেট আছে হোল ব্ৰেকেট দিবা। a - b মানে কি হ'ব আকৌ x - কি হ'ব 6 x - কি হ'ব 6। এটোই হল কি আমাৰ এনসার। কুৱেশ্যন নম্বৰ 2 কি চাবা 9x² + 30x + 25। ইয়াক যদি আমি a² বুলি লিখো ইয়াক আমি 2ab + b² আকাৰে লিখিব পাৰো। কেনেকৈ লিখিম চাবা 9² আমি লিখিব পাৰো যেহেতু 9 আছে 9ক আমি 3 × 3 বুলি লিখিব পাৰো মানে 3 × মানে 3 মানে 3² বুলি লিখিব পাৰো হয়। তেন্তে ইয়াত আমি লিখিব পাৰো আমি জানো a + b হোল স্কয়ার ইকুৱেল কি হয় a² + 2ab + b² হয়। a + b হোল স্কয়ার কি বুলি জানো a² + 2ab + b²। ইয়াত আমি a² প্ৰথমে 9x² আমি এনেদৰে লিখিব পাৰো 3x হোল স্কয়ার হলনে a² হলনে a² হোল প্লাস 2ab 2 মাল্টিপ্লাই a কিমান আছে আমাৰ 3x আছে 3x দিবা 3 2 গুণ কিমান হল 6 ইয়াত কিমান আছে 30 আছে তেন্তে ইয়াত পূৰণ দিবা এটা কি 5 a² + 2ab হল প্লাসৰ কি হ'ব b² b যেহেতু ইয়াত কিমান 5 তেন্তে ইয়াত কি লিখিবা 5 ৰ স্কয়াৰ a² + 2ab + কি হল b²। তোমালোকে হোল ব্ৰেকেটও দিব পাৰা নিদিলে হ'ব 5 অকল থকাৰ বাবে আমি কি 5² বুলি লিখিব পাৰো। তেন্তে ইয়াত কি হ'ব চাবা ইয়াত চাবা 3x² + 2ab + a² + 2ab + b² আকাৰ হৈছে। ইয়াক আমি লিখিব পাৰো a + b হোল স্কয়াৰ a কিমান আছে আমাৰ ইয়াত 3x + কি লিখিব পাৰো 5 লিখিব পাৰো কি হোল স্কয়াৰ। এটোই হল কি আমাৰ এনসার। ইয়াক আমি এনেদৰে লিখিব পাৰো এই 3x + 5 হোল স্কয়াৰ যি আছে ইয়াক আমি এনেদৰে লিখে 3x + 5 মাল্টিপ্লাই 3x + 5 হল ইয়াক আমি এনেদৰে লিখিব পাৰো এনসারত কাৰণ 3x + 5 হোল স্কয়াৰ মানে 3x + 5 কেইবাৰ পূৰণ আছে দুবাৰ পূৰণ আছে। কুৱেশ্যন নম্বৰ 3 কি চাবা 16a² - 88a + 121। ইয়াক চাবা আমি কি ইয়াত যেহেতু ইয়াত মাইনাস আছে তেন্তে ইয়াত আমি কি লিখিব পাৰো যেহেতু a - b হোল স্কয়ার ইকুৱেল a² - 2ab + b² বুলি লিখিব পাৰো। ইয়াক আমি চাবা a² - 2ab + b² আকাৰে সজাম। কেনেকৈ সজাম ইয়াক 16ক আমি লিখিব পাৰো 16ক যেতিয়া আমি ভাঙো 16ক আমি 4 মাল্টিপ্লাই 4 কৰিব পাৰো 4 মাল্টিপ্লাই 4 কৰিলে কি হ'ব 4 ৰ স্কয়াৰ বুলি লিখিব পাৰো। কিন্তু ইয়াত লিখিব পাৰো 4a হোল স্কয়াৰ হলনে a² - 2 * a কিমান হ'ব 4a হ'ব। এতিয়া চাবা 2 4 যা কিমান হল 8 কিন্তু আমাৰ ইয়াত কি আছে 88 মাল্টিপ্লাই কৰিলে 8 ৰ লগত যদি আমি 11 পূৰণ কৰো 8 11 গুণ কিমান হল 88 হল হলনে 2 4 গুণ 8 8 11 গুণ কিমান 88 হল a + a ইয়াত চাবা a টো ইয়াত আছে ইয়াত কি পালো a² - 2ab প্লাস কি হ'ব আমাৰ ইয়াত b² আছে b কি আমাৰ 11 তেন্তে 11 ৰ ওপৰত কি দিবা স্কয়াৰ দিবা 11ক হোল স্কয়াৰ দিব পাৰি হলে 11 হোল স্কয়াৰ a² - 2ab + b²। ইয়াক আমি a - b হোল স্কয়াৰ হয়নে a - b হোল স্কয়াৰ লিখিব পাৰো
কিন্তু a কিমান আছে আমাৰ ইয়াত 4a minus 11 কি লিখিবা হোল স্কয়ার হোল ইয়াত চাবা 4a minus 11 কেইবাৰ পূৰণ আছে স্কয়ার হোল স্কয়ার থকা বাবে দুবাৰ পূৰণত আছে কিন্তু ইয়াক আমি লিখিব পাৰো 4a minus 11 whole into 4a minus 11 এটি হল কি আমার आंसर क्वेश्चन नंबर 3 4 टू কি দিছে চাবা 11x স্কয়ার minus 44 ইয়াত চাবা 11x স্কয়ার যি আছে 11 আৰু 44 এই দুটাৰ বৰ্গমূল ভাঙিব নোৱাৰি হয়নে এই দুটাৰ বৰ্গমূল ভাঙিব নোৱাৰি কিন্তু এই দুটাৰ মাজত চাবা 11 আৰু 44 ৰ মাজত কমন আমি লব পাৰো কমন কি লব পাৰো চাবা 11 এটা যেতিয়া কমন লম তেন্তে ব্ৰেকেটৰ ভিতৰত আমি লিখিব পাৰো 11 দি প্লে x স্কয়াৰ পূৰণ কৰিলে 11x স্কয়াৰে পাম মাজত কি আছে মাইনাস সাইন আছে মাইনাস দিবা 11 4 যা কিমান হৈ যাব 44 11 4 যা কিমান হল 44 ইয়াক আমি 11 11 এ লিখিলো এই x স্কয়াৰ থাকিল এই মাইনাস সাইন মাইনাসে দিবা 4 ক আমি কেনেকৈ ভাঙিব পাৰো 4 ক আমি 2 মাল্টিপ্লাই 2 বুলি লিখিব পাৰো মানে 2 ৰ স্কয়াৰ বুলি লিখিব পাৰো ইয়াত আমি 2 ৰ স্কয়াৰ বুলি দিলো এতিয়া চাবা এই 11 11 এ থাকিব ইয়াত চাবা x স্কয়াৰ আৰু 2 স্কয়াৰ যি আছে ইয়াক a স্কয়াৰ মাইনাস b স্কয়াৰ বুলি ধৰিব পাৰো যেহেতু আমি কি জানো a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল কি হয় a প্লাস b হোল ইনটু কি হয় a মাইনাস b হয়নে a প্লাস b হোল ইনটু a মাইনাস b তেন্তে ইয়াত x স্কয়াৰক কি ধৰিবা a বুলি a স্কয়াৰ বুলি ধৰিবা ইয়াক b স্কয়াৰ বুলি ধৰিবা তেন্তে প্ৰথমে কি আহিব a প্লাস b a কি আহিব আমাৰ ব্ৰেকেট লগাবা a কি হ'ব x প্লাস b কিমান আছে আমাৰ 2 হলনে হোল ইনটু কি হ'ব x মাইনাসৰ কি হ'ব 2 কাৰণ a প্লাস b হোল ইনটু a মাইনাস b কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ তে a স্কয়াৰ কাক ধৰিছিলো x স্কয়াৰক আৰু b স্কয়াৰ কাক ধৰিছিলো 2 স্কয়াৰক মাজত কি আছে মাইনাসৰ সাইন আছে তেন্তে এটোই হল কি আমাৰ आंसर क्वेश्चन नंबर 5 কি চাবা x to power 4 minusৰ 81 দিছে ইয়াক চাবা আমি কেনেকৈ কৰিব পাৰো ই x to power 4 ক আৰু 81 যেহেতু এটা কি সংখ্যা বৰ্গ সংখ্যা হয় ইয়াৰ বৰ্গমূল কিমান 9 9 ৰ স্কয়াৰ আমি লিখিব পাৰো আৰু ইয়াত x to power 4 ক আমি কি বুলি লিখিব পাৰো চাবা এই x to power 4 ক আমি x স্কয়াৰ হোল স্কয়াৰ বুলি লিখিব পাৰো কাৰণ a to power m whole to power n কি হয় a to power m into n হয় যেতিয়া m into n হয় তেন্তে x সবা m into n m কিমান আমাৰ 2 n কিমান আমাৰ হল 2 তেন্তে 2 into 2 হৈ গলে কি হ'ব x to power 4 এ হ'ব তেন্তে x to power 4 ক আমি কি বুলি লিখিব পাৰো x স্কয়াৰ হোল স্কয়াৰ বুলি লিখিব পাৰো আৰু 81 ৰ বৰ্গমূল কিমান হয় 9 তেন্তে ইয়াত আমি লিখিম কি x স্কয়াৰ হোল স্কয়াৰ minus 9 ৰ হোল স্কয়াৰ হলে 9 ৰ স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ হল যেহেতু আমি কি জানো a স্কয়াৰ minus b স্কয়াৰ ইকুৱেল কি হয় a plus b whole into a minus or b হল তেন্তে a minus b a কিমান আমাৰ x স্কয়াৰ a কিমান আমাৰ x স্কয়াৰ তেন্তে প্ৰথমে কি হ'ব x স্কয়াৰ plus b আহিব প্লাস দিবা b কিমান আমাৰ 9 তেন্তে b দিবা কিমান 9 হল পিছত কি আহিব a minus b a কিমান আমাৰ x স্কয়াৰ লিখিবা minus b কিমান আছে আমাৰ 9 আছে তেন্তে 9 দিবা হল ইয়াক আমি সবা এই x স্কয়াৰ plus 9 x স্কয়াৰ plus 9 এ ৰাখিবা ইয়াক আমি লিখিব পাৰো এই x স্কয়াৰ minus 9 হয়নে 9 এর বর্গমূল কিমান 3 তার 3 দি প্লাস 3 স্কয়ার বলি লিখিব পাৰো কি লিখিব পাৰো আমি 3 স্কয়ার হয়নে 3 স্কয়ার বলি লিখিব পাৰো কাৰণ 3 স্কয়ার কিমান হয় 9 হয় 3 3 গুণ কিমান 9 3 স্কয়ার বলি লিখিব পাৰো 9 ঠাইত ইয়াত সবা ইয়াকো একেদৰে আমি সবা এই a স্কয়ার minus b স্কয়ার হিচাপে ভাঙিব পাৰো a স্কয়ার minus b স্কয়ার কি হয় a plus b whole into a minus b ইয়াক কি কৰিবা x স্কয়ার plus 9 x স্কয়ার plus 9 এ ৰাখিবা ইয়াক a স্কয়ার বুলি ধৰিছিলো আমি x স্কয়াৰক আৰু ইয়াক ধৰিছিলো কি b স্কয়াৰ তেন্তে প্ৰথমে কি আহিব a plus b মানে কি আহিব x plus 3 আৰু কি আহিব a minus b মানে কি x minus or কি আহিব 3 x minus or কি আহিল 3 এটোই হল কি আমাৰ आंसर
Question number 4 কি 6 নম্বৰটো কি দিছে যাবা 3 6 নম্বৰটোত 4 মাইনাছৰ x স্কয়াৰ মাইনাছ y স্কয়াৰ প্লাস 2xy ইয়াক চাবা আমি কেনেদৰে কৰিম ইয়াক 4 4 এ ৰাখিলো ইয়াক চাবা a স্কয়াৰ মাইনাছ 2ab প্লাস b স্কয়াৰ হিচাপে আমি সজাব পাৰো কিন্তু সজোৱাৰ আগতে ইয়াত চাবা এটা মাইনাছৰ সাইন আছে এই মাইনাছ সাইন আমি কমন ললো তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব চাবা এই সাইনবোৰ হলনি হৈ যাব হলনি কেনেকৈ হ'ব ইয়াত কি আছিল মাইনাছৰ আছিল ইয়াত কি হ'ব x স্কয়াৰ প্লাছত হ'ব ইয়াত কি আছিল মাইনাছত আছিল এই প্লাছৰ কি হৈ যাব আমি y স্কয়াৰ বুলি লিখিব পাৰো আৰু ইয়াত চাবা সাইন কি হত আছিল আমাৰ সাইন কি হত আছিল প্লাছত এই সাইনটো কি হৈ যাব মাইনাছৰ 2xy হ'ব হল ইয়াত যেতিয়া মনত কিবা মাইনাছ যদি ব্ৰেকেটৰ আগফালে মাইনাছ থাকে তেন্তে ব্ৰেকেটৰ ভিতৰৰ কি হৈ যায় সাইনবোৰ পৰিৱৰ্তন হৈ যায় মানে চিহ্নবোৰ পৰিৱৰ্তন হৈ যায় এই পৰিৱৰ্তন কৰাৰ পিছত এতিয়া চাবা আমি ইয়াত কি 4 4 এ লিখিলো হল ইয়াক আমি সজাব পাৰো কেনে ধৰণে চাবা এই মাইনাছ ইয়াত যদি আমি এনেদৰে সজাও a স্কয়াৰ হয়নে a স্কয়াৰ মাইনাছ 2ab প্লাস b স্কয়াৰ a স্কয়াৰ মাইনাছ চাবা a স্কয়াৰ x স্কয়াৰক আমি a স্কয়াৰ ধৰিলো মাইনাছ 2ab কি আছে ইয়াত 2xy আছে প্লাস b স্কয়াৰ কি আছে প্লাসৰ y স্কয়াৰক আমি যদি সজাই দিও হলনে প্লাস b স্কয়াৰ a স্কয়াৰ মাইনাছ 2ab প্লাস b স্কয়াৰত সজালো যেহেতু আমি কি জানো চাবা যেহেতু a minus b whole square equal to কি হয় a square minus 2ab plus কি হয় b square ইয়াত তুলনা কৰি চোৱা যে চাবা ইয়াত x square যদি আমি a square বুলি ধৰো মাইনাস আছে মাইনাসৰ সাইন ইয়াতো আছে ইয়াত 2 আছে a কিমান আছে আমাৰ x b কিমান আছে y আৰু b square কি হল আমাৰ y square হল প্লাস সাইন আছে ইয়াতো প্লাস সাইন আছে কিন্তু ইয়াক আমি এনেদৰে লিখিব পাৰো 4 minus ইয়াক চাবা কেনেকৈ লিখিব পাৰি a minus b whole square a কিমান হল আমাৰ x minus b কিমান আছে আমাৰ y হলনে whole square বুলি লিখিব পাৰি কি লিখিব পাৰি whole square বুলি লিখিব পাৰি হল এতিয়া ইয়াক আমি চাবা যদি 2 square minus কি লিখিব পাৰি x minus or y whole square বুলি লিখিব পাৰি এতিয়া চাবা ইয়াত কি হল a square minus b square হৈ গল a square minus b square b কিমান হল x minus y যেহেতু আমি কি জানো a square minus b square কি হয় a plus b whole into কি হয় a minus b হল a কিমান আমাৰ 2 তেন্তে প্ৰথমে কি আহিব a plus b b কিমান আমাৰ x minus or y তেন্তে ইয়াত কি কৰিবা চাবা সেকেন্ড ব্ৰেকেট এটা লগাবা ইয়াত লিখিব পাৰি a plus b প্লাস এটা দিলো b কিমান আছে আমাৰ x minus or কি আছে y হল ব্ৰেকেট বন্ধ কৰি দিবা a plus b whole into কি হ'ব আকৌ a minus b a কিমান আছে আমাৰ 2 minus দিবা b কিমান আছে আমাৰ x minus or y হল কাৰণ ব্ৰেকেট সেকেন্ড ব্ৰেকেট বন্ধ কৰি দিবা আমি কি বুলি জানো a square minus b square a plus b whole into a minus b ইয়াক a বুলি ধৰিছিলো ইয়াক কি ধৰিছিলো b কাৰণ স্কয়াৰ আছে ওপৰত মাজত কি আছে সাইন মাইনাছৰ আছিল এই কাৰণে a square minus b square হৈছে এতিয়া কি কৰিবা এই সেকেন্ড ব্ৰেকেট আতৰাই দিবা সেকেন্ড ব্ৰেকেট আতৰালে আমি কি পাম 2 2 এ থাকিব আগফালে সাইন কি আছে প্লাস তেন্তে এই x ৰ আগফালে কি হ'ব প্লাসৰ x হ'ব এই মাইনাছৰ সাইন কি হ'ব মাইনাছৰ y y এ হ'ব ফাৰ্স্ট ব্ৰেকেট লগাই দিবা সেকেন্ড ব্ৰেকেট আতৰালো এতিয়া ইয়াতো ফাৰ্স্ট ব্ৰেকেট লগালো ইয়াত মাইনাছ কি আছে সাইন কি আছে মাইনাছত তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব চিহ্নবোৰ পৰিৱৰ্তন হৈ যাব 2 2 এ ৰাখিবা মাইনাছ ইয়াৰ x ৰ আগফালে কি আছে একো সাইন নাই মানে প্লাস আছিল প্লাসে মাইনাছে কি হৈ যাব মাইনাছৰ x এই ইয়াৰ সাইন কি আছে মাইনাছ ব্ৰেকেটৰ আগফালে কি আছে মাইনাছ তেন্তে কি দিবা প্লাসৰ কি দিবা y ব্ৰেকেট বন্ধ কৰি দিবা এটোই হল কি আমাৰ आंसर এই কোৱেশ্চনটো তোমালোকে ষ্টাৰ দি ৰাখিবা মানে বাৰে বাৰে কৰিবা এই প্ৰশ্নটো অলপ ডিফিকাল্ট আছে কোৱেশ্চন নম্বৰ 7 ত কি দিছে চাবা x টু পাৱাৰ 8 minus y টু পাৱাৰ 8 ইয়াক আমি কেনেদৰে লিখিব পাৰো যেহেতু আমি জানো a টু পাৱাৰ m হোল টু পাৱাৰ n ইকুৱেল টু কি হয় a টু পাৱাৰ m ইনটু n হয় তেন্তে x টু পাৱাৰ 8 ক আমি কি লিখিব পাৰো x টু পাৱাৰ 4 হোল টু পাৱাৰ 2 বুলি লিখিব পাৰো কাৰণ x টু পাৱাৰ 4 ইনটু 2 কৰিলে কি হ'ব x টু পাৱাৰ 8 এ হ'ব হয় আমি কি লিখিব পাৰো x টু পাৱাৰ 4 হোল টু পাৱাৰ কি লিখিব পাৰো 8 একেদৰে y টু পাৱাৰ 8 ক আমি লিখিব পাৰো y টু পাৱাৰ 4 হোল টু পাৱাৰ 2 মানে y টু পাৱাৰ 4 ইনটু 8 2 মাল্টিপ্লাই কৰিলে কি হয় 4 2 যা কিমান হয় 8 হয় আমি এনেদৰে লিখিব পাৰো তেন্তে ইয়াত আমি লিখিম কি
এই x টু পাৱাৰ 8 ৰ ঠাইত কি লিখিম x টু পাৱাৰ 4 হোল টু পাৱাৰ 2 হল মাইনাস y টু পাৱাৰ 4 হোল টু পাৱাৰ কি লিখিব পাৰো 2 ইয়াত চাবা তভেদ কি ব্যৱহাৰ কৰিব পাৰো আমি a স্কয়াৰ মাইনাস b স্কয়াৰৰ যেহেতু আমি কি জানো যেহেতু a স্কয়াৰ মাইনাস b স্কয়াৰ কি হয় a প্লাস b হোল ইনটু কি হয় a মাইনাস b হল a প্লাস b হোল ইনটু কি হয় a মাইনাসৰ b কিন্তু ইয়াত কি হ'ব a কি আছে আমাৰ x টু পাৱাৰ 4 ক a বুলি ধৰা আৰু ইয়াক b বুলি ধৰা কিন্তু a প্লাস b হোল ইনটু a মাইনাস b কৰি দিয়া প্ৰথমে কি আহিব a প্লাস b হলে কি হ'ব x টু পাৱাৰ 4 প্লাস y টু পাৱাৰ কি হ'ব 4 a প্লাস b হল a মাইনাস b কৰি দিয়া x টু পাৱাৰ 4 মাইনাস y টু পাৱাৰ কি হ'ব 4 এতিয়া এই x টু পাৱাৰ 4 আৰু y টু পাৱাৰ যি 8 আছিল হা এই x টু পাৱাৰ 4 এ ৰাখা প্লাস y টু পাৱাৰ 4 y টু পাৱাৰ 4 এ ৰাখা ইয়াক আমি আকৌ লিখিব পাৰো কেনেদৰে চাবা ইয়াক সেকেন্ড ব্ৰেকেট এটা লগাবা ইয়াক x টু পাৱাৰ 4 ক আমি লিখিব পাৰো x স্কয়াৰ হোল স্কয়াৰ বুলি লিখিব পাৰো হয় কাৰণ 2 2 যা কিমান হৈ যাব 4 কাৰণ a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কি হয় a টু পাৱাৰ m প্লাস a টু পাৱাৰ m হোল টু পাৱাৰ n কি হয় a টু পাৱাৰ m ইনটু n হয় তেন্তে m ইনটু n মানে কি m কিমান আমাৰ 2 n কিমান আমাৰ 2 m ইনটু n কৰিলে 2 2 যা কিমান হ'ব 4 হ'ব মাইনাস ইয়াত y টু পাৱাৰ 4 ক আমি কি লিখিব পাৰো y স্কয়াৰ হোল স্কয়াৰ বুলি লিখিব পাৰো সেকেন্ড ব্ৰেকেট লগাবা কাৰণ ফাৰ্স্ট ব্ৰেকেট এটা দুটা একে হাৰি তুমি দুটা লগাব পাৰিবা নেকি নোৱাৰিবা সেইকাৰণে সেকেন্ড ব্ৰেকেট লগোৱা হৈছে ইয়াত চাবা এই x টু পাৱাৰ 4 প্লাস y টু পাৱাৰ 4 ৰাখা ইয়াক আকৌ কি কৰিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ লিখিব পাৰো হয়নে এই অভেদত আমি কৰিব পাৰো হয়নে কাৰণ a স্কয়াৰ কিমান আছে আমাৰ x স্কয়াৰ আছে x স্কয়াৰ হোল কি আমাৰ a কিমান আছে আমাৰ x স্কয়াৰ b কিমান আছে আমাৰ y স্কয়াৰ হয়নে তেন্তে প্ৰথমে কি আহিব a প্লাস b হোল ইনটু কি কৰিম আমি a মাইনাস b a প্লাস b হোল ইনটু a মাইনাস b কাৰণে কি কৰিবা সেকেন্ড ব্ৰেকেট লগাবা হলে a প্লাস b কিমান আমাৰ y স্কয়াৰ a প্লাস b হোল ইনটু কি হ'ব a মাইনাস b x স্কয়াৰ মাইনাস y স্কয়াৰ কৰি দিয়া সেকেন্ড ব্ৰেকেট ক্লোজ কৰি দিয়া এতিয়া চাবা এই x টু পাৱাৰ 4 এ থাকিল প্লাস y টু পাৱাৰ 4 এ থাকিল ইয়াক চাবা আমি এনেদৰে লিখিব পাৰো এই সেকেন্ড ব্ৰেকেটে ৰাখা x স্কয়াৰ প্লাস y স্কয়াৰ ৰাখা হল ইয়াক আকৌ লিখিব পাৰি a স্কয়াৰ মাইনাস b স্কয়াৰ হয়নে আকৌ a স্কয়াৰ মাইনাস b স্কয়াৰ অভেদ ব্যৱহাৰ কৰিব পাৰো ইয়াত a স্কয়াৰ মাইনাস b স্কয়াৰ অভেদ ব্যৱহাৰ কৰিলে কি হ'ব a কিমান আছে আমাৰ x b কিমান আছে আমাৰ y তেন্তে a স্কয়াৰ মাইনাস b স্কয়াৰ কৰিলে কি হ'ব a প্লাস b a কিমান আমাৰ x প্লাস b কিমান আছে আমাৰ y হোল ইনটু কি হ'ব x মাইনাস কি হ'ব y ব্ৰেকেট বন্ধ কৰি দিয়া এতিয়া আমি সেকেন্ড ব্ৰেকেট যদি আঁতৰাই দিও তেন্তে কি হ'ব ইয়াত লিখিব পাৰো x টু পাৱাৰ 4 প্লাস y টু পাৱাৰ 4 হল সেকেন্ড ব্ৰেকেট আঁতৰাই দিয়া কি হ'ব x স্কয়াৰ প্লাস y স্কয়াৰ ইয়াত হ'ব কি x প্লাস কি হ'ব y ইয়াত কি হ'ব x মাইনাসৰ কি হ'ব y এটো অলপ ডিফিকাল্ট আছে তোমালোকে এটো বাৰে বাৰে কৰিবা যিমান বাৰ পাৰা কৰিবা এটো পৰীক্ষাত আহিয়ে থাকে বহুত বাৰ কৰিবা এটো Question number 8 of this saba a cube minus ab square minus a square b plus b cube. Yes saba a prothom duta pod lua a prothom duta podot ki ase common ki ase yat ase a er ghat kiman ase 1 tente kom to ahibo common a jetia common ase ami a common law parim yato saba titiyo aru chaturtha podot ki ase b aru yat ki ase b cube ase hoine tente b ami common law parim yak ami kene korim saba ইয়াত আমি a এটা কমন লৈ লও কমটো সদায় কমন আহে a এটা কমন আহিল ইয়াত চাবা a দি প্লাই আমি a কিউব পাবলৈ কিহেৰে পূৰণ কৰিব লাগিব a স্কয়াৰ দি প্লাই কাৰণ আমি কি জানো a * a স্কয়াৰ কৰিলে কি হয় a টু ইয়াত ঘাত কিমান আছে 1 a টু পাৱাৰ m * a টু পাৱাৰ n কৰিলে কি হয় a টু পাৱাৰ m + n মানে 1 + 2 হৈ যায় তেন্তে কি হ'ব a টু পাৱাৰ কি হৈ যাব 3 হৈ যাব তেন্তে ইয়াত a লগত a স্কয়াৰ পূৰণ কৰিলে কি পালো a স্কয়াৰ পালো ইয়াত a কমন হল ইয়াত কি থাকিব মন দেখিবা ইয়াত এটা মাইনাসৰ সাইন আছে এই মাইনাসৰ সাইনটো আগত দিবা
ইয়াত a যেতিয়া কমন হল তেন্তে কি থাকিব অকল b স্কয়াৰ এটা থাকিব ব্ৰেকেট বন্ধ কৰিবা হল ইয়াত আমি সবা এই মাইনাসৰ সাইন আছে মাজত এই মাইনাসৰ সাইন দিবা এই দুটাৰ মাজত কমন কি আছে কমটো সদায় কমন হয় b এটা আছে ইয়াত আছে b কিউব হয়নে b টো আহিব কমন ব্ৰেকেটৰ ভিতৰত কি লিখিব পাৰো আমি a স্কয়াৰ লিখিব পাৰো কাৰণ b দি প্লাই a স্কয়াৰ পূৰণ কৰিলে a স্কয়াৰ b পাম ইয়াৰ সবা সাইন কি আছে মাইনাস তেন্তে ব্ৰেকেটৰ ভিতৰত কি হৈ যাব এই প্লাসৰ সাইনটো কি হৈ যাব মাইনাসৰ হৈ যাব হলনে প্লাসৰ সাইন কি হৈ যাব মাইনাস কাৰণ মাইনাসে পূৰণ কৰিলে কি হয় প্লাস এই সাইনটো আমি প্লাস পাব লাগিব এই মাইনাসে পূৰণ কৰিলে কি পাম আমি প্লাস মন ৰাখিবা মাইনাসৰ ব্ৰেকেটৰ আগফালে যদি মাইনাস সাইন থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত কি হৈ যায় সাইন সলনি হৈ যায় তেন্তে b দি প্লাই আমি b কিউব পাবলৈ হলে কিহেৰে পূৰণ কৰিব লাগিব b স্কয়াৰেৰে পূৰণ কৰিব লাগিব হল এতিয়া ইয়াত সব আমি কি কৰিব পাৰো এই a স্কয়াৰ b স্কয়াৰ a স্কয়াৰ b স্কয়াৰ হয়নে এই দুটাৰ মাজৰ পৰা এই কমন কি আছে আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ লৈ লোৱা a স্কয়াৰ মাইনাস কি ললো b স্কয়াৰ এই ব্ৰেকেটৰ বাহিৰত কি কি আছিল a আৰু a মাইনাস b লিখিলো হল এই দুটাক ব্ৰেকেটত দি দিলো এতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ বুলি কি জানো আমি যেহেতু a স্কয়াৰ মাইনাস b স্কয়াৰ কি হয় a প্লাস b হোল ইনটু কি হয় a মাইনাস b হয় তেন্তে ইয়াত আমি লিখিব পাৰো a স্কয়াৰ মাইনাস b স্কয়াৰ হেত কি লিখিব পাৰো a প্লাস b হোল ইনটু a মাইনাস b আকৌ আমাৰ কি আছে আৰু এটা a মাইনাসৰ b এটি হল কি এনসার ছাত্ৰ ছাত্ৰীসকলক এক অনুৰোধ থাকিল যদি আমাৰ ভিডিও তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিওটোত এটা লাইক কৰিবা আৰু চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ ডেসক্ৰিপশন বক্সত পৰৱৰ্তী ভিডিওটো তোমালোকে পাই যাবা ভিডিওটোৰ শেষতে পাবা